हेलो फ्रेंड्स, आज 20 फेब्रुवारी तारिखे आमार विवाहर 11 बছৰ সম্পূৰ্ণ হ'ল। তাৰে অকণমান ভাল লগা সময় আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো সকলোৱে শেষলৈকে চাব। আজি কিমান বছৰীয়া 11 ইয়াৰ্ছ এনিভাৰ্সাৰী गाइस হৈ গ'ল 11 বছৰ হয়নে কেনেকুৱা লাগিছে মানে কেনেকৈ গ'ল বুলি 11 years কেনেকৈ গ'ল গমেই নাপালোঁ এই কালি পৰহি মনতে আছে বিয়া এটা আমাৰ মানে বিয়াখন ইমানে জলদি হৈছিলে মানে মিনিমাম 20 দিন মানৰ ভিতৰতে হৈ গৈছিলে পছা ভতে কি কৈছে তেনেকৈ সেই 20 দিনহে মানে বিয়াখন হ'ব মানে ঘপককৈ হ'ল কিন্তু এতিয়া 11 বছৰ পাৰ হৈ গ'ল বাপৰে আমি কালি ভাবিছোঁ সঁচাকৈ মানে এনেকেই দিনবোৰ গৈ আছে গতিকে আমাৰো ভাল হওক সকলোৰে ভাল হওক আৰু দিনবোৰ সঁচাকৈ পটককৈ গুচি যায় সেইকাৰণে সম্পৰ্কবোৰ সদায় ভালে ৰাখিবলৈ চেষ্টা কৰিব লাগে মানে সময় থাকোঁতে সময় মানে ইমান পটককৈ হাতৰ পৰা গুচি যায় সেইটো মানে ক'বলৈ বাকী নাই আৰু মানে সেইকাৰণে প্ৰত্যেকে মানে সৰু সৰু মুহূৰ্তবিলাক মানে এনজয় কৰিব লাগে যাতে মানে বহুত কিবা এটা নালাগে মানুহৰ সুখৰ কাৰণে সেইকাৰণে মানে সৰু সৰু মুহূৰ্তবিলাক এনজয় কৰিব লাগে সিমানে আৰু ন हेलो আৰু এই আমাৰ সম্পত্তি দুটা এই চকচোন কি কৰি हेलो दु गाइस केक तो भते डिस्टर्ब কৰিলা আৰু আজি ভাবিলোঁ অকণমান স্পেচিয়েল বনাওঁ স্পেচিয়েল বিশেষ একো নাই যিহেতুকে টিউজডে আছিলে আমাৰ ভেজ হয় সেইকাৰণে পনীৰ বনালোঁ আৰু অকণমান বুটৰ দালি আৰু লগতে বনালোঁ পোলাও এয়া পায়স বনালোঁ আৰু কেইটামান বুনিয়া এনেই ওপৰতে দি দিছোঁ আৰু এইভাগে আমি ৰাতিৰ সাজ খালোঁ আৰু খুব ভাল লাগিলে